চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা অকলেঙৈ আজি ধুলে নগৰে মাতে লিগাং চাবলৈ। তোমাৰ ঘৰত বৰ্তমান কোন কোন আছে? একো কৰিবই নোৱাৰে, দেউতা বিকলংগ। তুমি এই গীতসমূহ গাবলৈ কাৰোবাৰ পৰা প্ৰেৰণা পাইছানে? মই তেনেকুৱাকৈ মোৰ একো সুবিধা নাই। বছিলো ধনী গোটৰে চৰাতিগা কদচি হদিয়া। নমস্কাৰ, ষ্টুডিঅ'ৰ মজিয়াত মই শিৱানী বৰা। বিগত কেইটা খণ্ডৰ দৰে আজিও আমি আৰম্ভ কৰিবলৈ লৈছোঁ টুডে লাইভৰ বিশেষ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি। আমাৰ মাজত উপস্থিত আছে যুৱ প্ৰজন্মৰ উদীয়মান কণ্ঠশিল্পী লৱপানিকা। আহকচোন আমি অনুষ্ঠানটো আৰম্ভ কৰোঁ লৱপানিকাৰ লগত। পোনপ্ৰথমেই আমি আমাৰ অনুষ্ঠানটোত তোমাক স্বাগতম জনাইছোঁ। আজি আমাৰ অনুষ্ঠানটো তুমি কেনেধৰণে আৰম্ভ কৰিবা? নমস্কাৰ, আজি আপোনালোকে এই ষ্টুডিঅ'ত মোক সুবিধা দিয়াৰ বাবে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি মই এটি হৰিনামেৰে আৰম্ভ কৰিম বুলি কৈছোঁ। জয় গুৰু শংকৰ হৰিবগুণাকৰ যাকেৰি নাহি কেও পাম তুহারি চৰণে ৰেণু হত কোটি বাৰে কৰোঁ প্ৰণাম বাৰে কৰোঁ প্ৰণাম। বান্ধৱ কৃষ্ণ রাম রাম কারাগারে গুখাই জন্ম ঘোরয় বানিকা হিলা বৃষ্টি মেঘনা দে কপাইব কুমধৰা নাই 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 কেৱে গমকে নাপায় বসুদেৱে যুগ মায়াক আনিলে সলাই বসুদেৱে যুগ মায়াক আনিলে সলাই কাৰাগাৰে গোসাঁই জন্ম ঘোৰয় বানিকা বৃষ্টি মেঘনা দে কপাইব কুমধৰা নাই 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 কেৱে গমকে নাপায় বসুদেৱে যুগ মায়াক আনিলে সলাই বসুদেৱে যুগ মায়াক আনিলে সলাই। কৃষ্ণ
ভকতৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহন্ত্ৰ বিনাই নাই 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 আমার পরম গুরু কারাগারে আসে পরি ভাগ্য কজিয়ারি উসুপি উসুপি কান্দে বসুদেব দৈব কি কারাগারে আসে পরি ভাগ্য কজিয়ারি দেখি কান্দে বনর পক্ষী কান্দে পজাগনে কেনে শাস্তি কিয় দিছা কংসৰাজনে না কান্দিবা বসুদেৱ দৈব কি পুত্ৰৰূপে উপজিছে জগতৰ হৰি না কান্দিবা বসুদেৱ দৈব কি পুত্ৰৰূপে উপজিছে জগতৰ হৰি ব্ৰহ্মা বিষ্ণু আৰু আগে আগে নাৰদ মুনি স্বৰ্গৰ পৰা দেৱগণে বজাইছে দুমদুমি না কান্দিবা বসুদেৱ দৈব কি পুত্ৰৰূপে উপজিছে জগতৰ হৰি জগতৰ হৰি জগতৰ হৰি ও ৰাম জয় হৰে কি হে জয় জয় হৰি গোপাল গোবিন্দ ইমান সুন্দৰকৈ হৰিনামেৰে অনুষ্ঠানটো জীপাল কৰি তোলাৰ বাবে তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তুমি ইমান সুন্দৰকৈ হৰিনাম পৰিৱেশন কৰিছা। তুমি গীতৰ আনুষ্ঠানিক শিক্ষা ক'ৰবাত গ্ৰহণ কৰিছিলা নেকি? নাই, তেনেকুৱা মই ক'তো কৰা নাই। তুমি বৰ্তমান কি কৰি আছা? মই এতিয়া বৰ্তমান পঢ়ি আছোঁ। কিহত পঢ়ি আছা? এইবাৰ 9ত। ক্লাছ 9ত। কোন বিদ্যালয়ত পঢ়ি আছা? তাঁতিবাহাৰ পিছলা উচ্চ মাধ্যমিক বিদ্যালয়। তাঁতিবাহাৰ উচ্চ মাধ্যমিক বিদ্যালয়। ঠিক আছে, তোমাৰ লগত আমি আৰু কথা পাতিম। তাৰ আগতে আমি তোমাৰ পৰা আন এটি গীত শুনিব বিচাৰিম। কি শুনাবা? তিনি বৰণীয়া এখন কাপোৰ জাতিৰ পতাকা আমার জাতির পতাকা তিনি বৰণীয়া এখন কাপোৰ জাতিৰ পতাকা আমাৰ জাতিৰ পতাকা তই গাতে পিন্ধাই এযোৰ কাপোৰ মুগাৰী মেখেলা বনি মৰমে বোলোৱা
আৰু এখন কাপোৰ লৈ বনি আয়ে বয়ে দিয়া বনি বায়ে বয়ে দিয়া বনি তয়ে বয়ে দিয়া আমারি সেইখনে কল ফুলাম গামোচা ও গো আমারি সেইখনে কল ফুলাম গামোচা কোন গামোচা চিলা পথাৰত কোনে গছকি ফালিলে আয় কমিৰিকে ছাগলী জাত কোনে নোৱা ঘাট ভানিলে দুগালে দুটুপি বইনি যদি জুই দিবাৰত জ্বলিছে জুই দিবাৰত জ্বলিছে তিন বৰণীয়া এখন কাপোৰ জাতিৰ পতাকা আমাৰ জাতিৰ পতাকা তই গাতে পিন্ধাগে জোৰ কাপোৰ মুগাৰী খামে কেলা বনি মৰমে বুলোৱা আৰু এখন কাপোৰ গলৈ বনি আয়ে বয়ে দিয়া বনি বায়ে বয়ে দিয়া বনি তয়ে বয়ে দিয়া আমার কেইখনে কল ফুলাম গামোচা ও গো আমার কেইখনে কল ফুলাম গামোচা হেনুকন গামোচা চিলা পথাৰত কোনে গছকি ফালিলে আয় কমিৰিকে ছাগলী জাত কোনে নোৱা ঘাট টানিলে দুগালে দুটুপি বইনি যদি জুই দিবাৰত জ্বলিছে জুই দিবাৰত জ্বলিছে জুই দিবাৰত জ্বলিছে জুই দিবাৰত জ্বলিছে এখন কাপোর জাতির পতাকা আমার জাতির পতাকা তয়ে গাতে পিন্ধাগে জোর কাপোর মুগারি ঘামে কেলা বনি মৰমে বুলোৱা আৰু এখন কাপোৰ গলৈ বনি আয়ে বয়ে দিয়া বনি বায়ে বয়ে দিয়া বনি তয়ে বয়ে দিয়া আমার কেইখনে কল ফুলাম গামোচা ও গো আমার কেইখনে কল ফুলাম গামোচা ও ও ও ও ইমান সুন্দৰকৈ আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাংদেৱৰ জাতীয়তাবাদী গীত পৰিৱেশন কৰিলা তোমাক ধন্যবাদ জনাইছোঁ আকৌ তোমাৰ কাষলৈ আহিছোঁ তোমাৰ ঘৰত বৰ্তমান কোন কোন আছে ঘৰত মা আছে দেউতা আছে বাই আছে আৰু ভণ্টি আছে আৰু ভাইটি আছে দেউতায়ে বিকলাংগ মায়ে আৰু তাৰ ঘৰত হাজিৰা কৰি আনি পিনি আমাক পঢ়াইছে আমাৰ নদী কিনাৰত ঘৰ মানে এতিয়া ভাইটিয়ে ময়ে পঢ়ি আছোঁ আৰু ভণ্টিয়ে তাকে মায়ে মানে এতিয়ালৈকে পঢ়াই আছে আৰু দেউতাইতো একো কৰিবই নোৱাৰে দেউতা বিকলাংগ তুমি ইমান সুন্দৰকৈ গীতসমূহ পৰিৱেশন কৰিছা সঁচাকৈ তোমাৰ গীতসমূহে হৃদয় চুই গৈছে তুমি এই গীতসমূহ গাবলৈ কাৰোবাৰ পৰা প্ৰেৰণা পাইছানে মই তেনেকুৱাকৈ মোৰ একো সুবিধা নাই কাৰোবাৰ যদি মোবাইলত শুনো তেতিয়া শিকা আৰু কেতিয়াবা যদি স্কুলত অধিৱেশন পাতে তেতিয়া শুনিলে শিকা হয় আৰু মানে মই এবাৰ মানে শুনিলেই মই পটককৈ মানে মনত ৰাখি থওঁ আমি এটা কথা ক'বলৈ পাই গৌৰৱান্বিত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বিহুৱে বিশ্ব ৰেকৰ্ড গঢ়াৰ পিছত ঝুমুৰ নৃত্যই বিশ্ব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হ'ব আৰু কেইটামান দিনৰ পিছতে আমি ইয়াৰ সাক্ষী হৈ ৰ'ম এই মঞ্চত তুমি অকণমান ঝুমুৰ গাই শুনাবা নেকি আমাক মোৰে ধনী গ ও মোৰে ধনী গ তোকে বড় মৰম লাগি যায়
মোৰে ধনী গো মোৰে ধনী গো তোকে বড় মৰম লাগি যায় কদচি হৰিয়া অন্তরে বসিল ধনী গোতরে সুরতিয়া কদচি হরিয়া অন্তরে বসিল ধনী গোতরে সুরতিয়া সিলিমিলি সারি পিন্ধি আখিরা মে নাচেলে ও মোর ধনী গো মনে আমার মাদল বাজায় খাই রে খাই ও মোর ধনী গো মনে আমার মাদল বাজায় মোরে ধনী গো ও মোরে ধনী গো তোকে বড় মরম লাগে কহিল খারিয়া অন্তরে বসিল ধনী গোতরে সুরতিয়া কহিল খারিয়া অন্তরে বসিল ধনী গোতরে সুরতিয়া সিলিমিলি সারি পিন্ধি আখিরা মে নাচলে ও মোর ধনী গো মনে আমার মাদল বাজায় খাই রে খাই ও মোর ধনী গো মনে আমার মাদল বাজায় খাই রে খাই ও মোর ধনী গো মনে আমার মাদল বাজায় খুব সুন্দৰ আচলতে তুমি ইমান সুন্দৰকৈ হৰিনাম শুনালা আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাংদেৱৰ জাতীয়তাবাদী গীত শুনালা ঝুমুৰ গীত গাই শুনালা আচলতে এই প্ৰতিভাসমূহ কোনো কম নহয় আনুষ্ঠানিক শিক্ষাৰ অবিহনে তুমি ইমান সুন্দৰকৈ গীতসমূহ পৰিৱেশন কৰিছা আমি তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ এতিয়া তুমি আমাক আৰু কি শুনাবা ৰেঙা পথাৰ কান্দে জয়ে মতিও হাত মানসামী বুলি আশীৰ্বাদ কৰা দূৰণিৰে পৰাও লওঁ চৰণৰে ধূলি জেৰেঙা পথাৰত কান্দে জয়ে মতিও হাত পানসামী বুলি আশীৰ্বাদ কৰা দূৰণিৰে পৰাও লওঁ চৰণৰে ধূলিও লওঁ চৰণৰে ধূলি হৰিয়ে দুষ্ট ল'ৰাৰ জয় চাওদাঙক লগাই জয়মতীক মাতি আনিলা জেৰেঙা পথাৰত
টানি লয়ে যাই শিমলু গছে বান্ধিলা শিমলু গছে বান্ধিলা জেৰেঙা পথাৰত বেতেৰে কুবাইলা কৰ্পতেল ঢালিলা সুধে তাক স্বামী ক'ত বুলি নকওঁ স্বামী কথা নহওঁ মই বিধৱা মৰি যাম হাতে জোৰ কৰি মৰি যাম হাতে জোৰ কৰি। ইমান সুন্দৰকৈ এটাৰ পাছত আন এটি গীত পৰিৱেশন কৰিছা, তাৰ বাবে তোমাক অশেষ ধন্যবাদ জনাইছোঁ। এইবাৰ তুমি আমাক কি গাই শুনাবা? মই এতিয়া এইবাৰ আধুনিক গীত গাই শুনাম। চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা কলেং আজি ধুলে নগৰে মাতে লিগাং চাবলৈ লিগাং চাবলৈ চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা কলেং আজি ধুলে নগৰে মাতে লিগাং চাবলৈ লিগাং চাবলৈ কুকুৰাৰ পোৱালি এৰি থৈ আহিলো কুকুৰাৰ পোৱালি এৰি থৈ আহিলো তাক লিগাং চামে বুলি ওলাই আহিলো লিগাং চামে বুলি ওলাই আহিলো কাঁকিতে এৰিলো বাটে মুৰে কাংকানো কাঁকিতে এৰিলো চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা কলেং আজি ধুলে নগৰে মাতে লিগাং চাবলৈ লিগাং চাবলৈ আজি ধুলে নগৰে মাতে লিগাং চাবলৈ লিগাং চাবলৈ। কণ্ঠৰ গীতসমূহ শুনিলে শুনি থাকিবলৈ মন যায়, কিন্তু সময় সমাগত অনুষ্ঠান সামৰাৰ সময় আমাৰ হাতত আহি পৰিছে। ইমান ধুনীয়াকৈ তোমাৰ লগত বাদ্য সংগত কৰিছে দুজন শিল্পীয়ে, তেওঁলোকক তুমি নিজে পৰিচয় কৰাই দিলে আমি ভাল পাম। এয়া আমাৰ ঢোল বাদক কুশপানিকা আৰু এয়া আমাৰ তাল বাদক অভিজিত দেউৰী। আমিও দুইজন বাদ্য সংগত দিয়া শিল্পী দুইগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনুষ্ঠানৰ শেষত তুমি আমাক কি শুনাবা? পুনৰবাৰ এইখন মঞ্চত মোক সুবিধা দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটো এটি বৰগীতেৰে সামৰিবলৈ আগবাঢ়িছোঁ। নাৰায়ণ কাষে ভকতি কৰো তেৰা নাৰায়ণ কাষে ভকতি কৰো তেৰা মেৰি পা মৰু মন মাধৱ গনে গণ
প্ৰিয় শ্ৰোতা মণ্ডলী, ইমান সময়ে আপোনালোকে উপভোগ কৰিলে আমাৰ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি। ইমান সময়ে আমাৰ অনুষ্ঠানটো জীপাল কৰি তোলাৰ বাবে লব পানিকালৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই শিৱানী বৰাই বিদায় মাগিছোঁ। চাই থাকিব টুডে লাইভ। বাৰু গাড়ী শিকিব বিচাৰে নেকি? নাৰায়ণপুৰবাসীৰ কাৰণে এতিয়া আৰু কোনো চিন্তা নাই। গাড়ী শিকিবলৈ এতিয়া আৰু দূৰলৈ যোৱা কোনো প্ৰয়োজন নাই। আপোনালোকৰ নিচেই কাষতে এতিয়া উপলব্ধ ড্ৰাইভিং স্কুল। নাৰায়ণপুৰৰ পিছলাগুৰি গেছ এজেঞ্চি ওপৰ মহলাত থকা ড্ৰাইভিং স্কুলত এতিয়াৰ পৰা শিকিব পাৰিব গাড়ী চলোৱা। বিভিন্ন ধৰণৰ গাড়ীৰ লগতে মটৰ চাইকেল চলোৱাও শিকিব পাৰিব এই স্কুলত। অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ আগবঢ়াব এই স্কুলত। প্ৰশিক্ষণ ল'বৰ বাবে যোগাযোগ কৰক 9957481148 অথবা 6001006084 নম্বৰত। আপুনি বাৰু উজনি অসম আহি থাকিবলৈ অসুবিধাত পৰিছে নেকি? এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। নাৰায়ণপুৰত অৱস্থিত নাহৰ হোটেল আপোনাক আদৰিবলৈ সদায় প্ৰস্তুত আছে। ইয়াত আছে উন্নত মানৰ থকা খোৱাৰ সুব্যৱস্থা।